শিৱসাগৰ বিধায়ক অখিল গগৈ বৰ্তমান গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছে। এই চিকিৎসাধীন হৈ থকা অৱস্থাতে তেওঁৰ ওপৰত এটা কেছ দিয়া হৈছে। সেই কেছটোনো কোনে দিলে আৰু তেওঁ বৰ্তমান কি অসুখত ভুক্তভোগী আৰু কি অসুখৰ কাৰণে তেওঁ GMCHত ভৰ্তি কৰিবলগীয়া হৈছে, এই সকলোবোৰ জানোৱা হওকচোন। বৰ্তমান তেওঁৰ ওপৰতনো কোনে কেছ দিছে সেই বিষয়টো আগে জানি লওঁ, তাৰপিছত তেওঁৰ কি অসুখ হৈছে সেই বিষয়টো অকণ পিছত জানিম। আহক চাওঁ তেওঁৰ ওপৰতনো কোনে কেছ দিছে। শিৱসাগৰ বিধায়ক অখিল গগৈয়ে যি ধৰণে আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আচলতে ব্যংগ কাৰ্টুন বনাইছে আৰু এই কাৰ্টুনৰ জৰিয়তে কি হৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ভাৱৰ মূৰ্তি, এই ভাৱৰ মূৰ্তিটো আচলতে ম্লান কৰা হৈছে। আৰু আনহাতে তেওঁ এটা ভিডিঅ'ৰ জৰিয়তে তেওঁ এখন পোষ্টাৰ লৈ থাকি, যিখন পোষ্টাৰ তলত এজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তি আৰু তেওঁ কান্ধত মুখ্যমন্ত্ৰী মহোদয়ক উঠাই এখন পোষ্টাৰ, তেওঁ ব্যংগ পোষ্টাৰ তেওঁ নিজৰ যি আচলতে সামাজিক মাধ্যম ফেচবুক বা মেটাৰ জৰিয়তে তেওঁ নিজৰ পেজৰ জৰিয়তে প্ৰচাৰ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ জৰিয়তে আমাৰ এটা সন্দেহ আচলতে ঘনীভূত হৈছে যে অখিল গগৈ ডাঙৰীয়াই হিন্দু মুছলমানৰ মাজত এই যে মুখ্যমন্ত্ৰী মহোদয়ক আচলতে মুছলমান ব্যক্তি এগৰাকী কান্ধত উঠাই যি আচলতে ব্যংগ এখন ফটো বা পোষ্টাৰ তেওঁ প্ৰচাৰ কৰিছে, ইয়াৰ জৰিয়তে সাংঘাতিক ধৰণে এটা আচলতে দুয়োটা ধৰ্মীয় অনুভূতিত আচলতে আঘাত হনা এটা পৰিৱেশ আৰু পৰ্যায় আহিব পাৰে বুলি আমাৰ অনুভৱ হৈছে। কাৰণ এইকাৰণে অনুভৱ হৈছে যি সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে খিলঞ্জীয়াসকলৰ সুৰক্ষাৰ বাবে কাম কৰি আছে, অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰি আছে, সেই সময়ত মুছলমান ব্যক্তি এজনৰ কান্ধত যদি মুখ্যমন্ত্ৰী মহোদয় উঠাই দিয়ে, তাৰ জৰিয়তে কি হ'ব পাৰে, মুছলমান সমাজৰ মাজত সাংঘাতিক ধৰণে এটা সাম্প্ৰদায়িক চিন্তাধাৰণা আহি হিন্দু আৰু মুছলমানৰ মাজত এটা সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা ইয়াতে অৱকাশ থাকিব পাৰে। আৰু অখিল গগৈ যিহেতু এজন বিধায়ক, এজন সন্মানীয় বিধায়ক হৈ ৰাজ্যখনৰ মুৰব্বী তথা মুখ্যমন্ত্ৰীজনৰ ফটোখন এনেধৰণে ব্যংগ কৰি লগোৱাটো এটা খুব আচলতে দুৰ্ভাগ্যজনক বিষয় আৰু এইটো নিশ্চিতভাৱে আইন উলংঘনৰ এটা বিষয়। গতিকে সেয়েহে আজি আমি লখিমপুৰ সদৰ থানাত এখন গোচৰ আচলতে দাখিল কৰিছোঁ আৰু ইয়াৰ জৰিয়তে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অসম আৰক্ষীক আহ্বান জনাইছোঁ। আহক এইবাৰ জানো অখিল গগৈনো কি অসুখ হৈছে যাৰ কাৰণে তেওঁ GMCHত চিকিৎসাধীন হ'বলগীয়া হৈছে। তেওঁক চিকিৎসা কৰা অভিজিত শৰ্মা নামৰ ডক্টৰজনে কি কৈছে তেওঁ এই অসুখৰ বিষয়ে। আহক শুনো তেওঁ কি হৈছে। Normal individual to be discharged, tingling sensation or numbness on the left side of the body. তাৰপিছত তেখেতৰ হেডেক বা জ্বৰ এনেকুৱা কোনো চিমটমছ নাছিল। নট এ নন ডায়েবেটিছ নাই, হাইপাৰটেনশ্যন নাই, কিন্তু আগৰ হিষ্ট্ৰী এটা আছে। হি হেড এৰিথমিয়া ফৰ উইচ হি হেড ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন বাহিৰত কৰিছিল নাৰায়ণত 2022। এতিয়া ইয়াতে যেতিয়া আমি ইনভেষ্টিগেট কৰা হ'ল, হি হেজ বিন চিন বাই ডক্টৰ প্ৰফেচৰ অঞ্জনা বাইদেউ, দেন প্ৰফেচৰ সংগীত দত্ত, অঞ্জন তালুকদাৰ আৰু নিউৰলজি। হি হেজ বিন থৰলি ইনভেষ্টিগেটেড বাই অৰ্থপেডিক্স। আগৰ হিষ্ট্ৰী অফ বেকেক আছিল, পিঠিৰ বিষো আছিল, এণ্ড psychiatric opinion was also taken for any other symptoms. যেতিয়া CNSA চালে, they had advised, neurology advice কৰিলে এটা MRI ব্ৰেইন, আৰু ব্ৰেইনত তেখেতসকলে টেম্পৰেল লোব কেভাৰ্নোমা পালে। টেম্পৰেল লোব কেভাৰ্নোমা হ'ল এবনৰ্মেল ব্লাড ভেচেল এটা, যোনটো চেৰি যে আমাৰ যেনেকৈ খাওঁ, ৰঙা চেৰিৰ দৰে এবনৰ্মেল ব্লাড ফৰ্ম হয়। ইট ইজ এ ছিৰিয়াছ থিং। সেইকাৰণে সেইটো দি বহুত ধৰণৰ প্ৰব্লেমছ হ'ব পাৰে। লিকিং ব্লাড ভেচেলছ, মানে সেই তাৰপৰা তেজ ওলাই লিক কৰিব পাৰে। আৰু যিহেতু এইটো ব্ৰেইনত হৈছে, এইটো ব্ৰেইনতো হয়, স্পাইনেল কৰ্ডতো হয়, যিহেতু এইটো ব্ৰেইনত হৈছে, লেফ্ট ছাইডে টিংলিং চেঞ্চেশ্যন দি পেলাই উইকনেছ হ'ব পাৰে। আপোনালোকে নিশ্চয় শুনিলে
ডক্টৰ অবিনাশ শৰ্মাই অখিল গগৈ বেমাৰটোৰ বিষয়ে কি কৈছে? তেওঁ অত্যাধিক মানসিক চাপ আৰু অনিয়মীয়া জীৱনশৈলীৰ বাবে এই ৰোগ হৈছে বুলি তেওঁ কৈছে। তেওঁ ব্ৰেইনত এটা স্পট পৰিছে, যাৰ কাৰণে এইটো এটা অলপ চিন্তনীয় বিষয়। বাৰু যি কি নহওক, তেওঁ মানে শেষৰ অধিৱেশনৰ কাৰণে যিখন অধিৱেশনলৈ তেওঁ যাব নোৱাৰিলে, সেই অধিৱেশনৰ কাৰণে কেনেদৰে প্ৰস্তুত হৈছে তাৰে কিছু অংশ আমি চাওঁ, আহকচোন। হিমন্ত বিশ্ব শৰ্মা নিশ্চিত হৈছে যে 2026 তেওঁ হাৰিব, তেওঁৰ চৰকাৰ হাৰিব, বিজেপি দল হাৰিব। 2026 বিধানসভা নিৰ্বাচনত হাৰিবৰ কাৰণে তেওঁ অস্থিৰ হৈ পৰিছে আৰু অসমত এক সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ যত্নৱান হৈছে। 2002 চনত গুজৰাটত যি সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা হৈছিল তাৰ পুনৰাবৃত্তি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। সেইকাৰণে এই মুহূৰ্তত চৰকাৰৰ স্পন্সৰশ্বিপত সমগ্ৰ অসমত হিন্দু মুছলমানৰ এক অবিৰত সংঘৰ্ষমূলক ৰাজনীতি কৰা হৈছে। সেইকাৰণে আমি তাৰ প্ৰতিবাদ কল্পে আজি বিধানসভাত মই এই বেনাৰখন লৈ যাব খুজিছিলোঁ, কিন্তু মোক ডাক্তৰে অনুমতি নিদিলে যাবলৈ। আৰু এই বেনাৰখন বনোৱা প্ৰেছটো তেতিয়া হামলা দিছে পুলিচে, তাতে চাৰ্জ অপাৰেশ্যন কৰিছে। ইয়াত আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মা এজন মিয়া মানুহৰ ওপৰত উঠি আছে। সন্মুখত আছে বিশাল ব্ৰহ্মপুত্ৰ। সেই বিশাল ব্ৰহ্মপুত্ৰ হ'ল 26 নিৰ্বাচন। সেই 26 নিৰ্বাচন বা বিশাল ব্ৰহ্মপুত্ৰ পাৰ কৰাই দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এজন মিয়া মানুহৰ কান্ধত উঠি গৈছে। আমি কৈছোঁ মিয়া অ মিয়া 26 নিৰ্বাচনী পাৰ কৰাই দিয়া। এয়াই হ'ল যেন হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ স্বয়ং সপোনৰ একমাত্ৰ কথা। এনেকৈ হিমন্ত বিশ্ব শৰ্মা নামৰ অসমৰ মুখ্যমন্ত্ৰীজনে অসমক সাম্প্ৰদায়িক সংঘাতৰ কেন্দ্ৰবিন্দু কৰিব খুজিছে। তেওঁ ক্ষমতা লাগে, ক্ষমতাৰ কাৰণে তেওঁ বন্ধু, ক্ষমতাৰ কাৰণে তেওঁ সকলো কৰিব পাৰে। আৰু এই কামটো কৰিবৰ কাৰণে এতিয়া এক সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰিব খুজিছে। আৰু এই কথাটো ৰাইজক সোঁৱৰাই দিবৰ কাৰণে অসম বিধানসভালৈ মই আজি এই বেনাৰখন লৈ যোৱাৰ কথা আছিলে, নিব নোৱাৰিলোঁ। মোৰ স্বাস্থ্যৰ কাৰণে ডাক্তৰে অনুমতি নিদিলে, GMCH কৰ্তৃপক্ষ অনুমতি নিদিলে। সেইকাৰণে ৰাইজৰ সন্মুখত এই বেনাৰখন মই আজি উত্থাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট এটা কৰি জনাবচোন। লগতে যিসকলে পোনপ্ৰথমবাৰৰ বাবে এই চেনেললৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ আহোঁ, জয় অসম।